ডাঙৰীয়াই যুক্তিপূৰ্ণ কথা কৈছে যে আমাৰ ভাৰতত শৰিয়াত আইন 1937 পাৰ্লিয়ামেণ্টে পাছ কৰিছিলে আৰু 1937 শৰিয়াত আইন ইজ এ ল অফ দ্য লেণ্ড। সেই কাৰণে মাননীয় অখিল গগৈ ডাঙৰীয়াই যিটো BNSৰ প্ৰভিজন কৈছে, এই BNSৰ প্ৰভিজন is not applicable so far as Muslim people are concerned. ভাৰতৰ সাংসদে মুছলিম পাৰ্চনেল ল শৰিয়ত এপ্লিকেশ্যন এক্ট 1937 এই আইনখনক স্বীকৃতি দিছে। গতিকে পলিগেমি যদি হিন্দুৱে পলিগেমি কৰে, দে কেন বি এৰেষ্টেড আণ্ডাৰ দ্য ছেকশ্যন অফ BNSS। কিন্তু যদি এজন মুছলিম মানুহক আমি গ্ৰেপ্তাৰ কৰোঁ যে আপুনি পলিগেমি কিয় কৰিছে, তেওঁ ক'ব লাগে যে শৰিয়াই মোক অধিকাৰ দিছে, পবিত্ৰ কোৰাণ শ্বৰীফে মোক অধিকাৰ দিছে, ডেটছ অল, কেছ ইজ ক্ল'জ। সেইকাৰণে শৰিয়া থকাৰ পিছতো আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰোঁ, উই ষ্টাৰ্টেড ডেট এক্সাৰচাইজ 3 years বেক। 2023 চনৰ 12 মে তাৰিখে জাষ্টিছ শ্ৰীমতী ৰুমি কুমাৰ ফুকন, দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল, নলিন কোহলি ছিনিয়ৰ এডিশ্যনেল এডভোকেট জেনেৰেল গভৰ্ণমেণ্ট অফ আছাম, নেকিবুৰ জামান ছিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলোঁ। আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা ছাজেশ্যন খুজিছিলোঁ। মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ। 2খন মাত্ৰ কাগজ আহিছিলে বহু বিবাহক সমৰ্থন কৰি, বাকী সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে। কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেণ্ট শক্তি আছে। এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল, এই মাটিত সতী ৰাধিকাই জন্ম পাইছিলে, এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিলে। এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে। মাটিৰ শক্তি অদ্ভুত, মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত। আৰু সেইকাৰণে পশ্চিমবংগত আজি যি কৰিব নোৱাৰি, অসমত তেনে কাম বহুত কৰিব পাৰি, যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিমবংগলৈ আহিছে। মৈমনসিং ৰংপুৰৰ পৰা, চিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিলে আৰু একেবোৰ মানুহ পশ্চিমবংগলৈকে গৈছিলে। কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে। আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ 2খন এপ্লিকেশ্যন আহিছিলে। আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিলে? আজি হাউচত কোৱা গ্ৰাউণ্ডখিনি যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে, কোনোবা যদি পত্নীৰ বেমাৰ হয়, তেতিয়াহ'লে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক। 3 আৰু 4 খোজাও নাছিল, কাৰণ পবিত্ৰ কোৰাণ শ্বৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে। ইন ইছলামিক ছ'চাইটি মনোগেমি ইজ দ্য ল, পলিগেমি ইজ দ্য এক্সেপশ্যন। হজৰত মহম্মদৰ ধৰ্মীয় যাত্ৰাৰ আৰম্ভণিতে সেইখন সমাজত এজন ব্যক্তিয়ে 50-100লৈকে মহিলাক বিয়া কৰাইছিল। আৰু তাৰ কাৰণে তেখেতে হি ৰেগুলেট যে নহয় মই একেবাৰে কমাব নোৱাৰো, 4লৈকে মই কমাই নিম। ডেট মিনছ হিজ লাইন অফ থিংকিং ৱাজ নট ইন ফেভাৰ অফ পলিগেমি। তেওঁৰ লাইন অফ থিংকিং আছিলে যে এটলিষ্ট মোৰ সময়ত মই 50ৰ পৰা কমাই আনো। আৰু তাত কি কোৱা হৈছিলে যে প্ৰথম গৰাকী পৰিবাৰৰ যেতিয়ালৈকে কনসেন্ট পোৱা নাযায় তেতিয়ালৈকে
আমি দ্বিতীয় গৰাকীক বিয়া কৰিব নোৱাৰো আৰু বিয়া কৰালেও ইছলামত তাক কেতিয়াও মানি ল'ব পৰা নাযাব। কিন্তু কাৰ্যক্ষেত্ৰ আজি আমি সেই কাম কোনেও নকৰো। প্ৰথম পত্নীগৰাকীৰ দুৰ্দশা আৰু প্ৰথম পত্নীগৰাকীৰ অৱস্থা আজি আমি সকলোৱে দেখা পাওঁ আৰু সেই কাৰণে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰই পলিগেমি কমপ্লিটলি বেন কৰিছে। কাৰণ হজৰত মহম্মদৰ পৰামৰ্শ আজিৰ সমাজে 100% মানি নচলে। তেওঁলোকে আইনৰ সৈতে খেলা কৰে। কোন প্ৰথম পত্নীয়ে কনসেন্ট দিব? আপোনালোকে ইছলামত বিশ্বাস কৰে। হজৰত মহম্মদৰ বক্তব্যখিনি আকৌ এবাৰ মনলৈ আনক যে কোনজন প্ৰথম পত্নী হ'ব, যিগৰাকী পত্নীয়ে কনসেন্ট দিব যে মোৰ হাজবেণ্ডে দ্বিতীয় গৰাকী বিবাহ কৰক, আৰু কোনজন পুৰুষ হ'ব যোনে দুইগৰাকীকে সমানে মৰম কৰিব পাৰে, সমানে সন্মান কৰিব পাৰে। কাৰ্যক্ষেত্ৰত তেওঁ কাৰোবাৰ প্ৰতি অলপ হলেও বায়াজ হ'বই লাগিব। আজি আপোনালোকে যদি ইছলামক বিশ্বাস কৰে তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে সময়ৰ পৰিৱেশৰ লগত পৰিৱৰ্তন হৈ, কাৰণ ইন ইছলামিক ৱৰ্ড মনোগেমি ইজ দ্য ল, নট পলিগেমি। ইছলামিক জুৰিস্প্ৰুডেন্সত কোৱা হৈছে পলিগেমি ইজ এক্সেপশ্যন। কি আমি ইয়াত ইমান সঁচা মুছলমান আছে যোনে এক্সেপশ্যনৰ অধিকাৰী হ'ব পাৰে? কৰবাত নহয় কৰবাত আমি আল্লাহক ফাঁকি দিব নোখোজো জানো? আল্লাহক ফাঁকি নিদিয়াকৈ দ্বিতীয় বিবাহ কৰবাত হয় নেকি? মই জাকিৰ হুছেইন ডাঙৰীয়াই উঠোতে মই কৈছিলো তেওঁৰ সন্মুখত জীৱন্ত প্ৰমাণ আছে। কৰবাত নহয় কৰবাত প্ৰথম গৰাকী পত্নী মনত দুখ লৈ গোটেই জীৱনটো অতিবাহিত কৰে আৰু সেই ব্যক্তিজনো প্ৰকৃত মুছলমান হোৱাৰ সন্মানৰ পৰা বঞ্চিত হয়। বাৰে বাৰে মই কৈছো এই আইনখনে মানুহক প্ৰকৃত মুছলমান হ'বলৈ শিকাব। কাৰণ হজৰত মহম্মদে কৈ গৈছিল, বিশ্ব নবী হজৰত মহম্মদে কৈ গৈছিল যে মনোগেমি ইজ দ্য ল, মনোগেমি ইজ দ্য ল। কনসেন্ট ললে নহব, ফেয়াৰ থাকিব লাগিব গোটেই জীৱনটো। অকল কনসেন্ট হলে নহব। দ্বিতীয়তে ইয়াত যুক্তি দিয়া হৈছে যে প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব, বেমাৰ হলে কি হ'ব? আপুনি জীৱনভৰ সেই মহিলাগৰাকীক সেৱা কৰিব লাগিব। বজাৰৰ পৰা আমি চব্জি কিনা নাই যে ভাল আৰু বেয়া। ই এটা মানুহৰ স্বামী কোন হ'ব, পত্নী কোন হ'ব, আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে। সন্তান জন্ম দিব পৰা নাই যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব, তৃতীয় গৰাকীও নোৱাৰে, চতুৰ্থ গৰাকীও নোৱাৰে, তেতিয়া কি ইছলামে পঞ্চম গৰাকী বিয়া কৰাব অনুমতি দিব? গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায়। যদি প্ৰথম গৰাকীয়ে, আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই কিন্তু কোনেওতো পত্নীগৰাকীক ডাইভোৰ্চ নকৰে, তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে? এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব, তাৰ মানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ
আৰু আন শব্দ থাকিব নোৱাৰে সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলাগৰাকী নহয় সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষগৰাকী নিজেও হ'ব পাৰে আৰু এনে ধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম টু এডপ্ট ইউনিফৰ্ম চিভিল কোড আমিনুল ইছলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউচিচিৰ ফালে আগবাঢ়ি গৈ আছে নেকি মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউচিচি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক যোনে যেনেকে পাৰে ৰখাই লওক আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে আপোনালোকে আৰু কষ্ট কৰক আৰু যাওক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেন্ট দিলো আজি অসমত মই ইউচিচি আনিহে এৰিম কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰ'ব যেন লাগিছে এবাৰ ৰ'লে ৰৈ গ'ল এইটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বহি পালেও অনুভৱ কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেণ্ট হয় নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি নেদেখাজনে সিদ্ধান্ত লয় অসমৰ মানুহে সিদ্ধান্ত ল'ব কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি ভুলতে যদি আহো প্ৰথম ইউচিচি আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে যে হয় এদেও দুদেও কৰি লোটা নিয়াৰ চো একদম কাৰেক্ট কথা কৈছে শিডিউল বাদ দি কেনেকৈ ইউচিচি হ'ব কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে ইউচিচি এডপ্ট কৰিব হেণ্ডিকেপ্ট ইউচিচি হ'ব এইটো ইউচিচি নহয় হেণ্ডিকেপখনে অকচোন জনীয়া বাগবৰত চলি যাওক বাকি কথা পিছত হ'ব অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইতো লাভ নাই সিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি হৈ গ'ল বেন অন চাইল্ড মেৰেজ 21 and 18 years আছে এজ মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাছ অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce তালাক বুলিলে তালাক হ'ব নোৱাৰি no instant divorce কি কৰি মোৰ এজেন্ডা কৈ আছো equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুই গৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দুখ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ ল হযৰত মুহাম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলো যে অসমৰ মাতৃৰ যিটো পট্টা সেইটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা লগে লগে দুইজনৰ নামত আহি যাব লাগে মোক কৈ যাব তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কোনো আৰু ঘৈণীয়েকক এই ধৰণে বেন অন নিকা হালালা মুতা এই যে টেম্পোৰাৰী বিয়া হয়
মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজকো পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা অহা মই আপোনালোকক মই কাৰণে এই কমিউনিয়েলি শব্দবিলাক মই ব্যৱহাৰ নকৰো কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুটা মেৰেজ আমি বেন কৰিব লাগিব নিকা হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গোটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে শৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক'ত অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law আমাৰ কি পাৱাৰ আছে আমাৰ কি পাৱাৰ নাই তাক আমি নিশ্চিতভাৱে জানিব লাগে 254(2) আপুনি 13-14 ৰ কথা কৈছে সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেণ্ট ইউনিফৰ্ম চিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee কাম কৰিছিল and they are of the opinion article 254(2) যেতিয়া পাৰ্লিয়ামেন্টৰ আইনৰ বিৰুদ্ধে গৈ ষ্টেট লেজিসলেচাৰে কিবা আইন প্ৰণয়ন কৰে তাত ৰাষ্ট্ৰপতিৰ এছেন্ট লাগিব ৰাষ্ট্ৰপতিয়ে যদি এছেন্ট দিয়ে কনকাৰেন্ট লিষ্টৰ যিকোনো সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেন্টাৰী এক্ট থাকিলেও আৰ্টিকল 254(2) state legislature is competent to enact a law provided president of India gives assent to it সেই কাৰণে এই আইনখন ৰাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent আৰু definitely আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ লগত definitely I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years and lukai nohoy paperot advertise আজি বিধান সভায় আইন পাস কৰিব will reserve it for the assent of president of India আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ সহি নহয় এই আইনখন কাৰ্যকৰীকৰণ হ'ব নোৱাৰে গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমৰেন্ডাম দিব there is another forum যে আপোনালোকে দিব পাৰে কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয়া নিজে মহিলা গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহব বুলি অধ্যক্ষ মহোদয় সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব ল এগেইনষ্ট ডিসেপ্টিভ